নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, আৰু যিহেতু আজি গৰু বিহু বুলি নিজৰ গৰু নাই, তো বেলেগৰে গৰু গা ধোৱা চাম। ফাইনেলি টম ভাই গৰু লৈ আহি গ'ল গা ধুৱাবলৈ কাৰণে। টম চলো চলো চলো। টমে এতিয়া গৈ আছে, বলকচোন দেখোঁ টমৰ গা ধোৱাটো। আৰু গৰু গা ধুৱাবৰ কাৰণে চাইছেনে, এই বনখিনি ল'বলগীয়া হয়। আৰু এইপিনে লাও বেঙেনা দুডাল ধূপকাঠি, মানে লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, সেই কথাটো কোৱা হয়। আৰু এইখিনি গা ধুৱাই আছে, যা কণটো ধুৱাই দেগে যা। এইখিনি আমাৰ ছোৱালীটো, পানী দি দে, পানী ছিটিয়াই দে। গা ধোৱা হৈ গ'ল। এইটো গামলাটো লৈ দি দে, গামলা বোলে এইটো কিবাটো বস্তুখিনি। অঁ আৰু আছে ইয়াত লাও বেঙেনা কেৰেলা থেকেৰা। লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, মায়ে সৰু বাপেৰে সৰু তই হবি বৰ্গ গৰু। তমে গৰুটো বান্ধি আহিলে, আৰু এইখিনি এইটো ৰ ঠেলি দিওঁতে গিৰি যাব বিচাৰিছ। আজি আমৰলি পোকটো খোৱা হ'ব নাই? আজি লোৱা হোৱাই নাই, পিছতে ল'ব লাগিব। বল, মানে ইয়াৰ গাত মানে ডেকা ল'ৰা অকণমান ধৰণতে এই হিলি গৈছে, মানে একদম পূৰা কচু গছৰ নিচিনা। বল তেনেহ'লে ছিঙিব যাওঁ। আৰু ছোৱালীয়ে গামলা এটা লৈ ল'লে, 100টা পাত তুলিবলৈ যাওঁ। বল, ক'ৰ পৰা ষ্টাৰ্ট কৰিবি? ইয়াৰ পৰা কোনখিনিৰ পৰা? এইখিনি ফাৰ্মখিনি যাম বল। আৰু এইখিনি মায়ে মানে ঘৰ মুচি আছে, আৰু আমি মানে মই আৰু ছোৱালী 100টা শাক তুলিব গৈ আছোঁ। চলো, আৰু ষ্টাৰ্টিং কৰিলোঁ আমি। এইটো কি বুলি কয় আপোনালোকে নাজানো, এইটো আমি দমকলচ বুলি কওঁ। এইটো গছটোক দমকলচ, এইটো দমকলচ ল'লোঁ। আৰু দমকলচ ল'লোঁ, আৰু এনেকুৱাকৈ বুটলি লওঁ। মোবাইল যদি লৈ থাকোঁ দেখাব নোৱাৰিম, মানে ছিঙিব নোৱাৰিম, কালেক্ট কৰি পটকৈ ছিঙি লওঁ নেকি। তমে আজি আমৰলি ছিঙিয়া বোলে কলপাতৰ ওপৰত তামাম আছে ন। ইয়াত নহ'লে আৰু ইয়াত আছে নহয়, এই লেচু গছতো আছে। বহুত আমৰলি পৰুৱাইছে। ৰ তই দাওটো আনি ল'ম। ওচৰতে দিব পাৰে আৰু ডালাটো ক'ত থলি? সেইখিনি ডালা থোৱা হৈছে। নকৰ তই পলাই ইয়াৰ পৰা। ইয়াত এতিয়া পৰুৱা এনেকৈ ওলাব ন, কামুৰি কামুৰি লাল কৰি দিব তোক। পাৰিবি জানো উঠিবলৈ? কাটি পিনি ধাম ধুম দিবি দেই। গছ ইমান সৰু গছটোত উঠি দেখাও চকুটো মানে কি কৰিলে হালটো কি কৰি দি আছে। নমস্কাৰ। দাওটো ধাৰ নাই। ইফালে অকল যোনটো নেকি আমি আমৰলি ছিঙিছিলোঁ, মানে পাৰিছিলোঁ, অৱস্থা বেয়া। টমে একদম পূৰা হালধি লগাই ল'লে, আৰু মোৰ এইখিনি চাওক না, পূৰা লাল হৈ গৈছে। মানে কাপোৰ খুলি ল'লে, কাপোৰৰ ভিতৰে সোমাই পিনি কামোৰণ দি আছিলে মানে। আৰু এতিয়া এইখিনি চাওক হৈ যাব না ভাই। তামাম টম ভাই চফা কৰি লওক, মই মানে ইয়াক ভাজিবলৈ বস্তুবোৰ ৰেডি কৰি আছোঁ তেতিয়ালৈ।
5 minutes later. এইখিনি চাওক এইটো যোনটো নেকি আমৰলি পৰুৱাটো আছিলে টমে অথনি চপা কৰি থকাটো এইটো মই ধুনীয়াকৈ ভাজি দিলোঁ আৰু ভাজি পিনি এতিয়া চবে অলপ অলপকৈ খাম মানে আৰু ইয়াত ডিমাবিলাক আছে আৰু পোকবিলাও আছে এইবিলাক একো নহয় ধুনীয়াকৈ ভাজি পিনি এতিয়া খাম আৰু এইখিনি দাদা আছে খাবি নাই এই খাব আমাৰ ছোৱালী লোৱে ভাল হৈছে নাই চাচোন টম হৈছে আৰু এইখিনি মানুহ অকল দেখা নাই মানুহ নালাগে দেখিবলৈ বেছি বেছি খাব নালাগে এইটো দবাই হিচাপতহে দবাই প্ৰথমতে দাদা দিলোঁ টেঙা মিঠা ন টেষ্ট কৰিছে